আসসালামু আলাইকুম রহমতুল্লাহি বাৰকাতুহ। প্ৰিয় বন্ধুবৰ, আশা কৰোঁ আপুনি ভালেই আছে। আমি য'ত যেনেকৈ বাস কৰি আছোঁ, নিশ্চয় আমাৰ কাষতেই আমাৰ চুবুৰীয়াসকল আছে। আমাৰ পৰিয়ালবৰ্গৰ পিছত আটাইতকৈ বেছি যদি আমাৰ উঠা বহা বা আমি সন্মুখীন হওঁ, আমাৰ ওচৰ চুবুৰীয়াৰ সন্মুখীন হওঁ। এই ওচৰ চুবুৰীয়াৰ ক্ষেত্ৰত নবী আলাইহিছ ছালামে ইছলামত যি বিশেষ নিৰ্দেশনা জাৰি কৰি থৈ গৈছে, সেই নিৰ্দেশনা আজি আপোনালোকৰ আগত মই পাঠ কৰিবলৈ ওলাইছোঁ। মুছলিম শৰীফত এটি হদিছ লিপিবদ্ধ আছে। হজৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত। তেওঁ কৈছে, নবীয়ে বাৰে বাৰে তিনিটা শব্দ, একেটা শব্দকে তিনিবাৰ কৈ তেওঁ আল্লাহৰ শপত খাই গৈছে, ৱাল্লাহি লা ইউমিনু ৱাল্লাহি লা ইউমিনু ৱাল্লাহি লা ইউমিনু বি। আল্লাহৰ নবীয়ে তিনিবাৰকৈ একেষাৰ কথা কৈ পেলাই আল্লাহৰ নবীয়ে শপত খাই গৈছে আৰু কৈছে, আল্লাজি লা ইয়ামানু জাৰুহু বাৱাইকাহু। তাৰ মানে যিজন মানুহৰ অংগ পতংগৰ পৰা চুবুৰীয়া সুৰক্ষিত নহয়, সেইজন মানুহ মমিন হ'বই নোৱাৰে। ঠিক তেনেকৈ বুখাৰী মুছলিম শৰীফত নবী আলাইহিছ ছালামে কৈ গৈছে, মা জালা জিবৰিলু ইউচিনি বিল জাত হাত্তা জনান্তু আন্নাহু সাইৱাৰ ৰিছাহু। তাৰ মানে হজৰত জিবৰিল আমিন আলাইহিছ ছালামে নবীজীৰ কাণত আহি ওচৰ চুবুৰীয়াৰ লগত সৎব্যৱহাৰৰ বাবে ইমানেই তাকিদ কৰি গৈছে, নবীজীৰ সন্দেহ হৈ গৈছিল বা নবীজীৰ মনলৈ এই ভাবো আহিছিল যে হয়তো ওচৰ চুবুৰীয়াক ধন সম্পত্তি বা টকা পইচাৰ হয়তো ৱাৰিছ বনাই যাব পাৰে নেকি, তেনেকুৱাও আল্লাহৰ নবীৰ ওচৰত আল্লাহৰ নবীৰ মনত সন্দেহ আহি গৈছিল। এতিয়া মূল বিষয়টো হৈছে, আমি প্ৰত্যেকজন মানুহেই ওচৰ চুবুৰীয়াৰ লগত বাস কৰি আছোঁ। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি এখন ভাৰতত, এখন অসমত আমি ইমান সুন্দৰভাৱে বাস কৰি আহিছোঁ। আৰু ইছলামেও ইয়াত এক বিৰাট ধুনীয়া এক নিদৰ্শন দাঙি থৈ গৈছে আৰু এটা বিশেষ উপদেশ কৰি থৈ গৈছে, আমি ওচৰ চুবুৰীয়াৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে। এয়া আমি আপোনালোকৰ সন্মুখত মই আপোনালোকৰ সন্মুখত পাঠ কৰি শুনালোঁ।